ভয়ঙ্কর নাও দুর্ঘটনা সংঘটিত হৈছে আল্লাহ আল্লাহ বুলি চিঞৰি কান্দিছে এতিয়া যাত্ৰীসকলে হে আল্লাহ আমাক ৰেহম কৰা ৰক্ষা কৰা বুলি এতিয়া যাত্ৰী চিঞৰিছে কিয়নো নাওখনত আছিল 25 জন অধিক যাত্ৰী আৰু ব্ৰহ্মপুত্ৰৰ বুকুত এই নাওখন ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে এছডিআৰএফ বাহিনী ঘটনাস্থলত উপস্থিত হৈছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু তাৰ মাজতে এইদৰে চিঞৰি চিঞৰি কান্দিছে যাত্ৰীসকলে আল্লাহৰ নাম লৈছে হে আল্লাহ ৰেহম কৰা ৰক্ষা কৰা বুলি এতিয়া নাম লৈ লৈ কান্দিছে যাত্ৰীসকলে লৈছে মুহূৰ্তৰ সবিশেষ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে ভয়ঙ্কৰ নাও দুৰ্ঘটনা হে আল্লাহ ৰেহম কৰা আল্লাহৰ নাম লৈ চিঞৰি চিঞৰি কান্দিছে এতিয়া যাত্ৰীসকলে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী নাও 25 জনতকৈ অধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে 25 জনতকৈ অধিক যাত্ৰীৰ হাহাকাৰ লাগিছে আল্লাহ আল্লাহ চিঞৰি কান্দোনাত ভাগি পৰিছে এতিয়া যাত্ৰী এছডিআৰএফ বাহিনী ঘটনাস্থলত উপস্থিত হৈছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কোনোমতে বহু যাত্ৰী প্ৰাণ ৰক্ষা কৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত বৰপেটাৰ পৰা বাগবৰ হাতলৈ বয়বস্তু কঢ়িয়াই গৈ আছিল নাওখন আৰু এই সময়ছোৱাতে ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হয় নাওখন ঘটনাস্থলত উপস্থিত বাগবৰ আৰক্ষী জল পৰিবহণ কৰ্মচাৰী আমাদের দৃষ্টান্ত আছে দৃষ্টান্ত কৰি কৈছো একেবাৰে চিঞৰি চিঞৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এই সকল যাত্ৰীয়ে 25 জনতকৈ অধিক যাত্ৰী আছে যাত্ৰীসকলে এতিয়া আল্লাহৰ নাম লৈ চিঞৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী নাও ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত হৈছে আল্লাহৰ নাম লৈ লৈ চিঞৰিছে এতিয়া যাত্ৰীসকলে হাহাকাৰ কৰিছে কিয়নো 25 জনতকৈ অধিক যাত্ৰী আছিল বয়বস্তু কঢ়িয়াই লৈ গৈ আছিল আৰু সেই সময়ছোৱাতে নাও দুৰ্ঘটনাত পতিত হয় ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু এইদৰে এতিয়া আল্লাহৰ নাম লৈ চিঞৰি চিঞৰি কান্দিছে এতিয়া যাত্ৰীসকলে ফুল এম্বিয়েন্স সহায়ত আমি দৃষ্টান্ত কৰি পাইছো আল্লাহ আল্লাহ তুমি রহম করো খোদা আল্লাহ তুমি রহম করো আল্লাহ তুমি ৰেহম কৰা বুলি এতিয়া চিঞৰিছে যাত্ৰীসকলে একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন নাও গৈ আছিলে এইদৰে বাগবৰ হাতলৈ গৈ আছিল বৰপেটাৰ পৰা আৰু সেই সময়ছোৱাতে দুৰ্ঘটনাত পতিত হয় নাওখনত যথেষ্ট সামগ্ৰী আছিল 25 জনতকৈ অধিক যাত্ৰী আছিল যাত্ৰীসকলৰ সমান্তৰালকৈ যথেষ্ট বজাৰলৈ লৈ যোৱা যি সামগ্ৰীসমূহ আছিলে ফল মূলৰ পৰা আৰম্ভ কৰি সকলোবোৰ সামগ্ৰী আছিলে আৰু সেই নাওখন এনেদৰে দুৰ্ঘটনাত পতিত হৈছে দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আল্লাহ আল্লাহ বুলি এতিয়া যাত্ৰীসকলে চিঞৰিছে হে আল্লাহ তুমি ৰেহম কৰা আমাক ৰেহম কৰা বুলি এইদৰে এতিয়া চিঞৰিছে কেৱল আল্লাহৰ নাম লৈছে এতিয়া যাত্ৰীসকলে এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আল্লাহৰ নাম লৈ এতিয়া হাহাকাৰ কৰিছে যাত্ৰীসকলে কিয়নো ভয়ঙ্কৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় দুৰ্ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পানীত সকলোবোৰ সামগ্ৰী ইফালৰ পৰা সিফালে সকলোবোৰ বৈ গৈছে যথেষ্ট ৰূপে এইদৰে নাওখন ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে সকলোবোৰ সামগ্ৰী এইদৰে এতিয়া পানীত পৰিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া কান্দিছে যাত্ৰীসকলে আল্লাহৰ নাম লৈছে হে আল্লাহ তুমি ৰেহম কৰা বুলি এতিয়া চিঞৰি চিঞৰি কান্দিছে যাত্ৰীসকলে এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে আৰু এছডিআৰএফ বাহিনীয়ে বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই নাও দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত যিহেতু বাগবৰ হাতলৈ গৈ আছিল এই নাওখন আৰু এইদৰে 25 জনতকৈ অধিক যাত্ৰী আছিল 25 জনতকৈও অধিক যাত্ৰী কঢ়িয়াই লৈ সামগ্ৰী কঢ়িয়াই এই নাওখন গৈ আছিল আৰু সেই সময়ছোৱাতে দুৰ্ঘটনাত পতিত হয় নাওখন সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত এই নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ পাছতে যাত্ৰীসকলে হাহাকাৰ কৰিছে আল্লাহৰ নাম লৈ এতিয়া চিঞৰি চিঞৰি কান্দিছে যাত্ৰীসকলে হে আল্লাহ তুমি ৰেহম কৰা বুলি এতিয়া চিঞৰিছে কিয়নো যাত্ৰীসকলে এতিয়া পৰিত্ৰাণ বিচাৰিছে ভয়ঙ্কৰ দুৰ্ঘটনাৰ পৰা তেওঁলোকে ৰক্ষা পাবলৈ বিচাৰিছে যাৰ ফলত এতিয়া সকলোৱে কেৱল আল্লাহৰ নাম লৈছে 25 জনতকৈও অধিক যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কান্দোনৰ ৰূপ উঠিছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান চলি আছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এছডিআৰএফ বাহিনীয়ে তৎপৰতাৰে
উদ্ধাৰ অভিযান চলাই আছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা য'ত এতিয়া আল্লাহৰ নাম লৈ চিঞৰিছে যাত্ৰীসকলে ফুল এম্বুলেন্সৰ সহায়ত আমি পুনৰবাৰ এই দৃশ্যাংশ দেখুৱাইছো আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ আল্লাহ তুমি রহম করো আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ আল্লাহ তুমি রহম করো আৰু এনেদৰে এতিয়া আল্লাহৰ নাম লৈছে আল্লাহ তুমি ৰেহেম কৰা বুলি এতিয়া চিঞৰিছে যাত্ৰীসকলে কান্দিছে কেৱল আল্লাহৰ নাম লৈছে কিন্তু তেওঁলোকৰ হাতত আৰু অন্য উপায় নাই এক ভয়ংকৰ দুৰ্ঘটনা ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা এখন যাত্ৰীবাহী নাও আৰু এই যাত্ৰীবাহী নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এই যাত্ৰীবাহী নাওখনত 25 জনতকৈও অধিক যাত্ৰী আছিল লগতে এই নাওখনত সামগ্ৰী আছিল যথেষ্ট যিহেতু বজাৰলৈ লৈ গৈ থকা হৈছিল তেনেস্থলত ফল মূলৰ পৰা আৰম্ভ কৰি বজাৰত বিক্ৰী কৰিব পৰা সকলোবোৰ সা সামগ্ৰীৰে ভৰ্তি হৈ আছিল নাওখন আৰু তেনে এখন নাও যাত্ৰী আৰু সামগ্ৰীসহ এই নাওখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাৰ পিছতে এতিয়া সামগ্ৰীসমূহ এইদৰে পানীত পৰিছে নাওখন ভাঙি গৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ প্ৰাণ কোনোমতে ৰক্ষা কৰিছে এছডিআৰএফ বাহিনী উপস্থিত হৈছে ঘটনাস্থলীত আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে এফালৰ পৰা এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এছডিআৰএফ বাহিনীৰ তৎপৰতা যাত্ৰীসকলৰ প্ৰাণ কোনোমতে ৰক্ষা কৰিছে যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আল্লাহৰ নাম লৈ আল্লাহক লৈ এতিয়া কান্দিছে সকলো যাত্ৰী আল্লাহৰ নাম লৈছে তেওঁলোকৰ হাতত আৰু অন্য ৰাস্তা নাই হে আল্লাহ তুমি ৰেহেম কৰা বুলি এতিয়া আল্লাহক কেৱল কৰিছে আল্লাহক কেৱল স্মৰণ কৰিছে যাত্ৰীসকলে আৰু এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া তেওঁলোকক কেৱল আল্লাহে উদ্ধাৰ কৰিব পাৰিব যাৰ বাবে এতিয়া আল্লাহৰ নাম লৈছে এই যাত্ৰীসকলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটাৰ পৰা বাঘবৰ বজাৰলৈ গৈ আছিল নাওখন আৰু সেই সময়ছোৱাতে সৃষ্টি হয় এনেধৰণৰ অভাৱনীয় পৰিস্থিতি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এই নাওখন আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে নাওখন দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আল্লাহৰ নাম লৈ এতিয়া চিঞৰি চিঞৰি কান্দিছে আল্লাহ তুমি ৰেহেম কৰা বুলি এতিয়া চিঞৰিছে যাত্ৰীসকলে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা 25 জনতকৈও অধিক যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এছডিআৰএফ বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ব্ৰহ্মপুত্ৰৰ বুকুত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে সমগ্ৰ নাও দুৰ্ঘটনাৰ কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 25 জনতকৈ অধিক যাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলে এতিয়া কেৱল আল্লাহৰ নাম লৈছে যাত্ৰীসকলে এতিয়া কেৱল আল্লাহৰ ওচৰত মূৰ দুৱাইছে তেওঁলোকক ৰক্ষা কৰিবলৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ কেৱল আল্লাহৰ নাম লৈছে এতিয়া যাত্ৰীসকলে ইফালে তৎপৰতাৰে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছে এছডিআৰএফৰ তৎপৰতা যাত্ৰীসকলৰ প্ৰাণ কোনোমতে ৰক্ষা কৰিছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ ফুল এম্বুলেন্সৰ সহায়তে দৃশ্যাংশ দেখুৱাইছো আল্লাহ আল্লাহ তুমি রহম করো আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ আল্লাহ তুমি রহম করো আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ আল্লাহ তুমি রহম করো আল্লাহ আল্লাহ তুমি রহম করো খুদা আল্লাহ তুমি রহম করো নাও দুর্ঘটনা কেন্দ্র করে ব্রহ্মপুত্রের বুকুত এই নাও দুর্ঘটনা তুমি রহম করো খুদা বরপেটার পৰা গৈ তুমি রহম করো ঘাটলৈ আৰু সেই সময়তে এই ভয়ংকৰ দুৰ্ঘটনা আল্লাহ এই দুৰ্ঘটনা তুমি রহম করো খুদা যাত্ৰীবাহী নাও আল্লাহ তুমি রহম করো যাত্ৰী আছিল আৰু এই নাওখন ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত
তুমি রহম করো খোদা। আল্লাহ তুমি রহম করো। আল্লাহ তুমি রহম করো খোদা। আল্লাহ তুমি রহম করো। আল্লাহ তুমি রহম করো খোদা। আল্লাহ তুমি রহম করো। আল্লাহ তুমি রহম করো খোদা। আল্লাহ তুমি রহম করো। সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে ব্ৰহ্মপুত্ৰ বুকুত এইদৰে তুমি রহম করো খোদা। পতিত হৈছে এখন আল্লাহ মাতৃবাহী নাও। তুমি রহম করো। এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আল্লাহ যাত্ৰীসকলৰ প্ৰাণ তুমি ৰহম কৰক খোদা। ৰক্ষা পৰিছে। আল্লাহ তুমি ৰহম কৰক। নাম লৈ এতিয়া কেৱল নিজৰ চেষ্টা আল্লাহ কৰিছে। হে আল্লাহ আল্লাহ তুমি ৰক্ষা কৰা, তুমি ৰহম কৰক খোদা। ৰেহেম কৰা বুলি আল্লাহ তুমি ৰহম কৰক। পৰিস্থিতিৰ সৃষ্টি হোৱা আল্লাহ ভাবি পৰিছে। তুমি ৰহম কৰক খোদা। ঘটনাস্থলীতে আল্লাহ তুমি ৰহম কৰক। তৎপৰতাৰে আল্লাহ কোনোমতে আল্লাহ সামগ্ৰীসমূহ লাহে লাহে তুমি ৰহম কৰক খোদা। আৰু এনেদৰে আল্লাহ তুমি ৰহম কৰক। সংঘটিত হৈছে। আল্লাহ আৰু এই নাও দুৰ্ঘটনা আল্লাহ সংঘটিত হোৱাৰ পাছতে তুমি ৰহম কৰক খোদা। আল্লাহৰ নাম লৈ আল্লাহ তুমি ৰহম কৰক। নাওখন আল্লাহ গৈ থকা আল্লাহ তুমি ৰহম কৰক খোদা। সংঘটিত হয়। আল্লাহ তুমি ৰহম কৰক। দেখিবলৈ পোৱা যায়। আল্লাহ আল্লাহ তুমি ৰহম কৰক খোদা। তাৰপিছতে আল্লাহ আল্লাহৰ নাম লৈ তুমি ৰহম কৰক। আল্লাহ আল্লাহ তুমি রহম করো খোদা। আল্লাহ তুমি রহম করো। আজি হল দেওবাৰত বিভিন্ন ঠাইৰ পৰা বাঘবৰ বজাৰলৈ নাও আহে। এখন আমি আমাৰ ইয়াৰে বাঘবৰ IWT ঘাটৰ ওচৰতে অলপ পূবফালে ডলাৰচৰ বুলি কয়, সেই ডলাৰচৰৰ ওচৰত নদীৰ মাজত এটা নাও হঠাৎ মানে চৰাত লাগি যায়, নাওখন বাগৰি যায়। তেতিয়া হুলস্থুল শুনি আমি খবৰা খবৰি কৰি দিন দুপৰত সকলো দেখা পাওঁ আমি ইয়াৰে পৰা। গতিকে আমি বজাৰ কমিটিৰ মানুহ আৰু থানাৰ ষ্টাফ আৰু আমাৰ IWTৰ মানুহ আমি যাই ফালে নাও লৈ যাই সেই মানুহখিনিক উদ্ধাৰ কৰোঁ আৰু মাল বস্তু অলপ যদি গেছেও আৰু বেছিভাগ মাল বস্তু যিখিনি আছিল আমি উদ্ধাৰ কৰি পাৰত লৈ আহোঁ। ইয়াৰ পিছত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ও নাও লৈ যায় এই ঘটনা তদন্ত কৰে আৰু এই নাওখন তাৰে পৰা বেলেগ নাও দি দুইফালে বান্ধি নাওটো গোটেইখিনি তল যোৱা নাছিল, কোম্পানীত যাৰ কাৰণে নাওটো নিখোজ হোৱা নাছিল। বাঘবৰ বজাৰত আছে কিছুমান চৰচাপুৰীৰ মানুহবিলাকে আহে বজাৰত, আমাৰতো যাতায়াতটো সেই নাও দি আহিব লাগে, আমাৰ গাড়ীৰ যোগাযোগ নাই। কেনেকৈ চৰত এটা কোনো মানুহৰ কোনো খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ জাগা নাই, এই বাঘবৰ বজাৰখনতে আহে। এই ক্ষেত্ৰত আমি ক'ব খোজো যে নাৱৰীবিলাকে যাতে নাৱৰ যিখিনি কেপাচিটি আছে সেই কেপাচিটি অনুযায়ী যাতে পেছেঞ্জাৰ লৈ আহে আৰু লাইফ বয়, লাইফ জেকেট এইবিলাক যিবিলাক মানে চৰকাৰৰ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক মানে ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইমতে যাতে নাৱৰীয়াবিলাকে নাওবিলাক চলায়। এই কাৰণে মই নাৱৰীয়াবিলাকৰ ওচৰত এইটো মই আহ্বান ৰাখোঁ। আজি হ'ল দেওবাৰত বিভিন্ন ঠাইৰ পৰা বাঘবৰ বজাৰলৈ নাও আহে। এখন আমি আমাৰ ইয়াৰে বাঘবৰ IWT ঘাটৰ ওচৰতে অলপ পূবফালে ডলাৰচৰ বুলি কয়, সেই ডলাৰচৰৰ ওচৰত নদীৰ মাজত এটা নাও হঠাৎ মানে চৰাত লাগি যায়, নাওখন বাগৰি যায়। তেতিয়া হুলস্থুল শুনি আমি খবৰা খবৰি কৰি দিন দুপৰত সকলো দেখা পাওঁ আমি ইয়াৰে পৰা। গতিকে আমি বজাৰ কমিটিৰ মানুহ আৰু থানাৰ ষ্টাফ আৰু আমাৰ IWTৰ মানুহ আমি যাই ফালে
নাও লৈ যাই সেই মানুহখিনিক উদ্ধাৰ কৰোঁ আৰু মাল বস্তু অলপ যদি গেছেও আৰু বেছিভাগ মাল বস্তু যিখিনি আছিল আমি উদ্ধাৰ কৰি পাৰত লৈ আহোঁ। ইয়াৰ পিছত আমাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ও নাও লৈ যায় এই ঘটনা তদন্ত কৰে আৰু এই নাওখন তাৰে পৰা বেলেগ নাও দি দুইফালে বান্ধি নাওটো গোটেইখিনি তল যোৱা নাছিল, কোম্পানীত যাৰ কাৰণে নাওটো নিখোজ হোৱা নাছিল। বাগবৰ বজাৰত আছে কিছুমান চৰচাফুৰিৰ মানুহবিলাকে আহে বজাৰত, আমাৰতো যাতায়াতটো সেই নাও দি আহিব লাগে, আমাৰ গাড়ীৰ যোগাযোগ নাই। কেনেকৈ চৰত এটা কোনো মানুহৰ কোনো খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ জাগা নাই, এই বাগবৰ বজাৰখনতে আহে। এই ক্ষেত্ৰত আমি ক'ব খোজো যে নাৱৰীবিলাকে যাতে নাওৰ যিখিনি কেপাচিটি আছে সেই কেপাচিটি অনুযায়ী যাতে পেছেঞ্জাৰ লৈ আহে আৰু